যি কৰা কৰা কেছ দিলেও দি দিয়ক বুলি কৈছে। কথা কব আহিছে কিহৰ কেছ দিব লাগে? আপোনাৰ এগেইনষ্টে কেছ চলিব। আপুনি ESIC আৰু PF নিদিয়াকে এই মানুহবিলাকক খটুৱাই আছে, অসমীয়া মানুহবিলাকক। সেইটো কি কথা হ'ল? কি কৰিব লাগে তাই? তেওঁ ভাবিছে নেকি তেওঁ অকলশৰীয়া? অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ভনী আমাৰ ভনী, আৰু ইয়াৰ ওপৰত কোনোবাই দবদবনি চলাব এইটো সহ্য নকৰো কিন্তু দেই, একদম আপোনাক স্পষ্টকে কৈছো। মই পইচাটো দি দিম, ঠিক আছে? পইচাটো দিবই লাগিব, প্ৰাপ্যতে কষ্ট কৰিছে আপোনাৰ। চাওক, ইয়াতে আমি চবৰ লগত মিলি জুলি একেলগে ভালদৰে থাকিবলৈ বিচাৰো। আমাৰ সহজ সৰলতাক যদি আমাৰ দুৰ্বলতা বুলি ভাবে কিন্তু আমি কিন্তু সেই নহয়, গম কৈছে? আমি কিন্তু সহজ সৰল অসমীয়া মানুহখিনি। তাৰ পাছত আপোনালোকৰ দৰে মানুহবোৰে যদি ভাবিছে যে আমাৰ অসমীয়া বাই ভনী বিলাকক এনেকে ঠগি খাব, PF ESICও নিদিব, দৰমহাও নিদিব কাম কৰাই পেলাই মাজোৰা। ইমিডিয়েট দৰমহা দিয়ক, ইমিডিয়েট আনক দৰমহা। কালি দি দিম। নাই কালি নহয়, এতিয়া লাগিব। সেইটো নহব নহয়। কালি দি দিম। নাই নাই, কালিৰ কথা নহয়, ইমিডিয়েট দিয়ক, ইমিডিয়েট দিয়ক। সেনেকুৱা নহয় নহয়, আপোনাৰ কাৰণে মাত্ৰ 10-11, আপুনি কি কৈছে? মাত্ৰ 10-11 হাজাৰ টকা। মাত্ৰটো আপোনাৰ কাৰণে, মোৰ বাই ভনীটোৰ কাৰণে নহয় কিন্তু। আচ্ছা ঠিক আছে, আপুনি দি দিয়ক এইমাত্ৰ। এই বস্তুটো এটা মেছেজ যে কোনোবা যদি বহিৰাগত অনা অসমীয়া আমাৰ অসমীয়া ভাই ভনীৰ ওপৰত যদি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে, কিন্তু এইটো বস্তু কিন্তু আমি ইয়াতে হ'ব নিদিওঁ। কি মাজোৰা কাম কৰাই পেলাই আপুনি দৰমহা নিদিবহে? এই লগত কৰিছে, কাৰোবাৰ লগত কব, কাৰোবাৰ সেই ভাইটিটোৰ লগত কৰিব, বাহিৰজনৰ লগত কৰিব। হা, আমি নিজৰ কাৰণে আহিছো নেকি? দি দিয়ক পইচা। এমপ্লয় আছে আপোনাৰ? 16জন। ESIC আছে, PF আছে আপোনাৰ? দিছে? নাই নাই, গৈছিলে বাদ দিয়ক এই মুহূৰ্তত। নাই 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 নাই, ৰ'ব ৰ'ব, ডোন্ট টাচ। আপুনি যিটো কাম কৰিছে, আপুনি আগতে নিজে ৰুল ৰেগুলেশ্যনত নাই। হা, তাৰ পাছত আপুনি ESIC 10জনৰ ওপৰত এজনৰ ৰাখিলে আপুনি ESIC দিব লাগিব। দিছে কোনোবা এমপ্লয়ক ESIC দিছে? ইয়াতে মেডিকেল হেৰি দিছে, কাকো দিয়া নাই আপুনি। যেতিয়া মই চেলাৰীটো দিব আহিছো, আপুনি বাৰে বাৰে 10-15 দিন কথা 10-15 দিন কথা কৈছে, কিন্তু 10-15 আপোনাৰ দাদা আমি শুনক দাদা, তেওঁ এমাহ কাম কৰিছে, অসমৰ ছোৱালী তাই কাম কৰিছে, কবাত তাতকে ভাল অফাৰ পাইছে, গৈছে অসমতে। যদি গোটেই মাহটো কাম কৰাৰ পাছত আপুনি দৰমহাটো নিদিয়ে, এইটো কথাটো ভাল হৈছে নে বেয়া হৈছে? কেতিয়া দিয়া যাব? তেওঁক স্পষ্টকে কৈছে যে দৰমহা নিদিও, যি কৰা কৰি ল। তাৰমানে কি? হোৱাট ডু মিন বাই কি? তাৰমানে আপুনি কি কব বিচাৰিছে? যি কৰা কৰি ল। অসমতে কি অসমীয়া মানুহৰ এই অৱস্থা নেকি? আপোনাৰ আপুনি এই ব্যৱস্থা কৰিব আৰু আমি হাতে হাতে বহি থাকিম? 4 বছৰ কাম কৰা বুলি কৈছে। কেইবছৰ কৰিছে? 4 বছৰ। ইমান পুৰণা ষ্টাফ আপোনাৰ। আমাৰ একদমেই ভাল লগা নাই এইবোৰ বিষয়ত। অসমীয়া ছোৱালী এজনীৰ দৰমহাটো আপুনি কি কাৰণে দিয়া নাই? মই মানুহবিলাকক কৈছো মই কেক কাটি কিনে পঠালো। আৰু এটা কথা, এই মানুহখিনিক আপুনি ESIC কিয় নিদিয়ে? ESIC PF এইটোতো নিয়ম, ভালৰ কাৰণে কৈ আছো। নীতি নিয়ম বহিৰ্ভূত এটা কাম হৈ আছে। 10জনতকে এজন মানুহৰ 25 লাখলৈকে আপোনালোকে ইঞ্চুৰেঞ্চ পাব। সেইবোৰ বস্তু কিন্তু আপোনালোকে এৰি নিদিব। নকৰিলে নহব, আপুনি নিজে কৰিব লাগিব। চাওক, দুখীয়া ঘৰৰ ছোৱালীয়ে 8-10 হাজাৰ টকাৰ কাৰণে খাটি খাইছে। আপুনি এনেকে যেনেকে হাই ফাইকে হেৰি দিছে, ইয়াৰে কাৰো কণ্ডিশ্যন ভাল নহয়। এনে বাধ্যত পৰি পেলাই চবে কাম কৰি আছে, গম পাইছে নে? অসমীয়া মানুহবিলাক কেনেকে আমি জীয়াই আছো। তাৰ মাজতে এই কাম কৰা, একমাহ কাম কৰা মানুহ আজি এওঁৰ লগত আছে, কাইলৈকে এওঁৰ লগত হ'ব, কাইলৈ পৰহি এওঁৰ লগত হ'ব। এনেকে আপোনালোকে নকৰিব, গম পাইছে? মাহাতো ডাঙৰীয়া, মই আপোনাক সন্মান সহকাৰে কৈ আছো, নিজে নিয়মত নাই আপুনি। মই মেলিম কিতাপখন। পঢ়া ক'ত গৈছে? এতিয়া দেখাওক ESIC কাৰ্ড আপোনালোকক, দেখাওক ESIC ক'ত আছে। ESIC এওঁ নাজানিব নেকি PF পইচা তেওঁ থাকিলে? এওঁ নাজানিব নেকি? PF দিছে নেকি? এইফালে দেখো, PF দিছে নেকি? PF দিছে? গোটেই মাহটো খাটিব, তাৰ পাছত আজি আপোনালোকে এনেকুৱা কৰিব। আৰে অসমীয়া মানুহ কি খুলি খাই আছে নেকি? এনেকে নকৰিব, গম পাইছে? ইয়াতে চব খাটি খোৱা দুখীয়া মানুহ ইয়াতে কাম কৰি আছে। দাদা, আপুনি এই ছোৱালীজনীৰ যেতিয়া দৰমহাৰ পইচা দিয়া নাছিল, সেইখিনি সময়ত যেতিয়া এই ছোৱালীজনী আহিছিল, আপুনি কি কৈছিল? যি কৰা কৰি ল। সেইটো কি কথা হ'ল? কি কৰিব লাগে তাই? তেওঁ ভাবিছে নেকি তেওঁ অকলশৰীয়া? অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া ভনী আমাৰ ভনী, আৰু ইয়াৰ ওপৰত কোনোবাই দবদবনি চলাব এইটো সহ্য নকৰো কিন্তু দেই, একদম আপোনাক স্পষ্টকে কৈছো। মই পইচাটো দি দিম, ঠিক আছে? পইচাটো দিবই লাগিব, প্ৰাপ্যতে কষ্ট কৰিছে আপোনাৰ। কি কৰিছে আপুনি? না আপুনি ভাবিছে নেকি অসমীয়া ভাই ভনী? দাদা চাওক, ইয়াতে আমি চবৰ লগত মিলি জুলি একেলগে ভালদৰে থাকিবলৈ বিচাৰো। আমাৰ সহজ সৰলতাক যদি আমাৰ দুৰ্বলতা বুলি ভাবে কিন্তু আমি কিন্তু সেই নহয়, গম কৈছে? আমি কিন্তু সহজ সৰল অসমীয়া মানুহখিনি। তাৰ পাছত আপোনালোকৰ দৰে মানুহবোৰে যদি ভাবিছে যে আমাৰ অসমীয়া বাই ভনী বিলাকক এনেকে ঠগি খাব, হা, PF ESICও নিদিব, দৰমহাও নিদিব কাম কৰাই পেলাই মাজোৰা। ইমিডিয়েট দৰমহা দিয়ক, ইমিডিয়েট আনক দৰমহা। কালি দি দিম। নাই কালি নহয়, এতিয়া লাগিব। সেইটো নহব নহয়। নাই নাই, কালিৰ কথা নহয়, ইমিডিয়েট দিয়ক, ইমিডিয়েট দিয়ক। সেনেকুৱা নহয় নহয়, আপোনাৰ কাৰণে মাত্ৰ 10-11, আপুনি কি কৈছে? মাত্ৰ 10-11 হাজাৰ টকা। মাত্ৰটো আপোনাৰ কাৰণে, মোৰ বাই ভনীটোৰ কাৰণে নহয় কিন্তু। আচ্ছা ঠিক আছে, আপুনি দি দিয়ক এইমাত্ৰ।
এই বস্তুটো এটা মেছেজ যে কোনোবা যদি বহিৰাগত অনা অসমীয়া আমাৰ অসমীয়া ভাই ভনীৰ ওপৰত যদি এনেকুৱা ধৰণৰ অত্যাচাৰ কৰে কিন্তু এইটো বস্তু কিন্তু আমি ইয়াতে হ'ব নিদিওঁ কি মাজুৰা কাম কৰাই বোলে আপুনি দৰমহা নিদিবহে এই লগত কৰিছে কাৰোবাৰ লগত ক'ব কাৰণ সেই ভাইটিটোৰ লগত কৰিব বাহিৰজনৰ লগত কৰিব হা আমি নিজৰ কাৰণে আহিছো নেকি দি দিয়ক পইচা কাষ্টমাৰ সন্মুখত ইনচাল্ট মাৰে ছোৱালী এজনী কেতিয়াও এনেকে অপেনলি নকয় মই আপোনাক ক'লো যদি তাই মিছা অভিযোগ দিলে হয় আমি নিজে বুজি পাইছো আৰু 15 জন ষ্টাফ আছে না 15 জন ষ্টাফে কাম কৰি থকা ষ্টাফ আপোনাৰ এইজনীক আপুনি আজি একমাহ ধৰি যেনেকে ধৰণে বিট্ৰে কৰি উলাই দিছে নহয় যি কৰা কৰা কেছ দিলেও দি দিয়ক বুলি কৈছে কথা ক'ব আহিছে কিহৰ কেছ দিব লাগে আপোনাৰ এগেইনষ্টে কেছ চলিব আপুনি ইএসআইসি আৰু পিএফ নিদিয়াকে এই মানুহবিলাকক খটুৱাই আছে অসমীয়া মানুহবিলাকক মহানগৰীৰ আহানা বজাৰত এই মাহাতু ডাঙৰীয়া এওঁ ইয়াৰে স্বত্বাধিকাৰী এই ছোৱালীজনী প্ৰায় এমাহ আগতে ইয়াৰ পৰা আঁতৰি গৈছে কিন্তু দৰমহা দিয়া নাই যি কৰা কৰিল কেছ দিলেও বুলি এই দম্ভালি মাৰিছে এওঁ তেখেতৰ ইয়াৰে কোনো এটা ষ্টাফৰ প্ৰায় 20 জন ষ্টাফ না ইএসআইসি আছে না পিএফ আছে ইমান এক বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান এটা চলাই আছে ইএসআইসি নাই অসমীয়া যুৱক যুৱতীসকলৰ পিএফ নাই এই এনেকুৱা ধৰণৰ ব্যৱসায়ী বিলাকে বহিৰাগত আমাৰ অসমীয়া মানুহক ঠগি ঠগি খাই আছে সকলোৱে সাৱধান হওক